নমস্কাৰ জমা কামাকা মই তন্তুগুৰু শ্ৰী দিব্যশাস্ত্ৰী আজি মই পঢ়া-শুনা লৈকে আলোচনা কৰিম মেট্ৰিক হাই সেকেন্ডাৰী এক্সাম আহি আছে সৰু এটা টিপস আপোনাৰ লৰা ছোৱালী বহুত ইমপ্ৰুভমেন্ট আহিব কিন্তু বহুত ক্লাইন্ট দিছো বহুত উপকাৰ পাইছে প্ৰথমত লৰা ছোৱালী মেইন কাৰণ খং বহুত থাকে খঙৰ কাৰণে পঢ়াৰ ইমবেলেন্স হৈ যায় আৰু এটা প্ৰবলেম হৈ থাকে এলা ভাব আজি নহয় কালি নহয় পৰীক্ষা পঢ়িম কিছুমান লৰা ছোৱালী মই এনেকা ক্লাইন্ট পাইছো মই পঢ়াৰ ক্ষেত্ৰত পৰীক্ষাত আগত খুব ভাল পঢ়া হয় পৰীক্ষা সময়ত গৈ হেল বেয়া হৈ যায় কিছু স্টুডেন্ট এনেকা থাকে পঢ়া খুব ভাল কৰে পৰীক্ষা হলত গৈ পাহৰি যায় তো প্ৰবলেম বহুত থাকে পঢ়া ক্ষেত্ৰত সৰু এটা টিপস ভাল পাব ৰাতিপুৱা শুক্ৰবাৰ ৰাতিপুৱা 6টাৰ পৰা গধূলি 6টালৈ 12 ঘণ্টা কামটো কৰিব এটা কলা হতা লব এটা দুটা লং ফ্ৰেশ লং বান্ধিব মা জুনে কৰি আছে স্টুডেন্ট তাৰ মা হাতত 12 ঘণ্টা এটো লংটো এনেকা বান্ধি ৰাখিব 12 ঘণ্টা পাছত ৰাতিপুৱাৰ পৰা ৰাতিপুৱা 6টাৰ পৰা আবেলি 6টালৈ কামটো কৰাৰ পিছত লং দুটো আপোনাৰ খুলি জুনে স্টুডেন্টস তাক এই লং দুটো পুৰি চাই কৰি দিব আৰু এই হতাটো হাতত বান্ধি দিব এনেকা কৰক এনে কৰাৰ পিছত আপুনি এটো শুক্ৰবাৰ কৰক একদম মই কৈছো 100% ভাল ফল পাব কাৰণ মই বহুত ক্লাইন্ট আছো বহুত উপকাৰ হৈছে প্ৰথম খং কমি যাব পঢ়া-শুনা ইন্টাৰেষ্ট আহিব এক্সাম ভাল হ'ব যদি মোৰ ভিডিও ভাল লাগে লাইক এন্ড শেয়ার কৰিব পাৰে।